চাপৰত প্ৰেছ ক্লাব গঠন 24 ফেব্ৰুৱাৰী 2025 তাৰিখে চাপৰত এখন প্ৰেছ ক্লাব গঠন কৰা হয়। চাপৰ ডিজিটেল প্ৰেছ ক্লাব নামেৰে এখন প্ৰেছ ক্লাবখনক নামাকৰণ কৰা হয়। উল্লেখযোগ্য যে চাপৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চাপৰ প্ৰেছ ক্লাব নামৰ এই ক্লাবখনি গঠন কৰা হয়। উক্ত প্ৰেছ ক্লাবখনৰ সভাপতি হিচাপে মনিৰুল ইছলাম আৰু ইমৰান হুছেইনক সম্পাদক হিচাপে লৈ এখন 15জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়। এতিয়াৰে পৰা বৃহত্তৰ চাপৰ তথা বৈতামাৰীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন বাতৰিসমূহৰ বাবে যোগাযোগ কৰক চাপৰ ডিজিটেল প্ৰেছ ক্লাবৰ সৈতে। অনাগত দিনত চাপৰ ডিজিটেল প্ৰেছ ক্লাবে সদায় নিৰ্ভীক তথা নিৰপেক্ষভাৱে ৰাইজৰ কল্যাণাৰ্থে বাতৰি সম্প্ৰচাৰ কৰিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতিবদ্ধ। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। বৰ্ধনা জ্ঞাপন কৰিবলৈ মস্তাজুৰক অনুৰোধ জনাইছে। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত ডাইৰেক্ট নিউজৰ স্বত্বাধিকাৰী ইমৰান হুছেইন তেখেতক এখন ইছলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ পিছত আসাম লাইভ মনিৰুল ইছলাম তেখেতে ইছলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ শ্বাহিনুৰক অনুৰোধ জনাইছে। আমাৰ মাজত উপস্থিত আমাৰ চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাবৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি কৰ্মীছা আহমদে এখন ইছলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। আজি আমাৰ সকলো সাংবাদিক বন্ধুসকল মিলি চাপৰ ডিজিটেল প্ৰেছ ক্লাব নামেৰে এখন প্ৰেছ ক্লাব গঠন কৰা হ'ল। আমি দীৰ্ঘদিনৰ পৰাই আমাৰ সাংবাদিক বন্ধুসকলে এই প্ৰেছ ক্লাবখন প্ৰতিষ্ঠা কৰাৰ কাৰণে এক চেষ্টা কৰি আছিল, কিন্তু আমি সাংবাদিক বন্ধুসকলে সময় পোৱা নাছিলোঁ। সেইকাৰণে আজি 6 মাহ আগৰ পৰাই এই প্ৰচেষ্টা চলি আছিল। আজি আমি সকলোৱে সময় মিলাই কিনে এই প্ৰেছ ক্লাবখন গঠন কৰিলোঁ। যদিও আগত আমাৰ সাংবাদিক বিভিন্ন বন্ধুসকলে বিভিন্ন প্ৰান্তত কাম কৰি আছিল, কিন্তু এটা পৰিচয় নাছিল, যাৰ কাৰণে আমাৰ মাজত অলপ বেমেজালি আহি যায়। কাৰণ আমি কামটো ঠিকে কৰি আছে সকলোৱে, কিন্তু প্ৰেছ ক্লাব নহ'লে যে অলপ প্ৰব্লেম হয়। কিন্তু প্ৰেছ ক্লাব এটা খুলিলে নহ'ব, বহুত ভাবি চিন্তি খুলিব লাগিব। কাৰণ প্ৰেছ ক্লাব এটা খুলিবলৈ সময় নালাগে, এদিনতো আমি 2-3টা প্ৰেছ ক্লাব খুলিব পাৰোঁ। কিন্তু প্ৰেছ ক্লাবৰ এটা মৰ্যাদা আছে, সেই মৰ্যাদাখিনি কেনেকৈ আমি বৰ্তাই ৰাখিব পাৰোঁ, সেই চিন্তাধাৰা আৰু আদৰ্শখিনি আগত ৰাখি আমি আজি এখন চাপৰ ডিজিটেল প্ৰেছ ক্লাব নামেৰে এখন প্ৰেছ ক্লাব প্ৰতিষ্ঠা কৰিলোঁ। আমি এইটো উদ্দেশ্য আগত ৰাখিলোঁ। আমাৰ সাংবাদিক বন্ধুসকলে চাপৰৰ লগতে বিভিন্ন অঞ্চলৰ বাতৰি পৰিৱেশন কৰি ৰাইজৰ মাজত এক ভাল বাৰ্তা দিব, যাতে ৰাইজে সাংবাদিক হিচাপে সকলোকে গ্ৰহণ কৰি লয়। কি হ'ব আৰু কিছু আছে? আমাৰ এই চাপৰ ডিজিটেল প্ৰেছ ক্লাবৰ সদস্যসকলে যি গুৰু দায়িত্ব মোক প্ৰদান কৰিলে, এই প্ৰেছ ক্লাবখনৰ সভাপতিৰ পদ আগবঢ়াই এটা গুৰু দায়িত্ব দিছে, আৰু এই দায়িত্বখিনি মই আগন্তুক দিনত গুৰুত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰিম। লগতে আমাৰ ইমৰান হুছেইন চাহাবক এই প্ৰেছ ক্লাবখনৰ ছেক্ৰেটাৰী পদত নিযুক্তি দিছে, আৰু আমাৰ ৰফিকুল ইছলামক এই প্ৰেছ ক্লাবখনৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে নিযুক্তি দিছে। আৰু বাকী আমাৰ ৰফিকুল ইছলাম আমাৰ শিক্ষক হয়, তেখেতক উপদেষ্টা, আৰু পৰমিছ আহমেদক উপদেষ্টা হিচাপে, আৰু বিভিন্ন সদস্যসকল আছে, সিহঁতক বিভিন্ন দায়িত্ব দিয়া হৈছে। পৰৱৰ্তী সময়ত আমি এটা আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে মিটিং কৰি সকলোকে মাতি আমি এটা আয়োজন কৰিম।